পুনৰ নুমলীগড় তেল শোধনাগাৰৰ খাৰুৱা তেল চুৰি সংকোপনে তৈল পৰিবাহী পাইপলাইন ফুটাই তেল চুৰি কৰিছে দুষ্ট চক্ৰই এটা বছৰৰ ভিতৰতে একেটা স্থানতে দুবাৰকৈ খাৰুৱা তেল চুৰি কৰা হৈছে ৰাংচালি অঞ্চলত ভাল্ভ স্থাপন কৰি তেল চুৰিৰ তথ্য পোহৰলৈ আহিছে দৃশ্যাংশটো আপোনালোকক দেখুৱাইছো পূৰ্বেও দুবাৰকৈ দুষ্ট চক্ৰই পাইপলাইন ফুটাই চুৰি কৰিছিল এই তেল কিন্তু আজি পৰ্যন্ত চক্ৰটো উৎখাত কৰিবলৈ সক্ষম হোৱা নাই গোলাঘাট আৰক্ষী প্ৰশাসন ঘটনাত এটা বৃহৎ চক্ৰ জড়িত হৈ থকাৰ সন্দেহ কৰিছে খুদ আৰক্ষীয়ে আমাৰ এটো নুমলীগড়ৰ ৰঙাপানী যোৱা লাইন ইয়াত তেল গৈ থাকে কালি হঠাৎ মানে কি ভিটিভি আমাক খবৰ দিলে যে এই জায়গাটোত তেল লিক হৈছে হোৱাৰ পিছত আমি লগালগ আহি চালোহি চাই দেখিলো হয় তেলটো লিক আছে আমাৰ অফিচাৰো আহিলে আৰু আমি লগালগ অফিচত ফোন কৰি আকৌ আমাৰ যিটো পাম্পিং হয় পাম্পিং বন্ধ কৰিলো বন্ধ কৰাৰ পিছত প্ৰেছাৰটো মানে 0 হৈছে দুষ্ট চক্ৰ ইয়াত আগতো তিনিবাৰ হোৱা দেখা পৰিলক্ষিত হৈছিল 3 নম্বৰ বাৰ আৰক্ষী প্ৰশাসনে নিলিপ্ত ভূমিকা পালন কৰিছে এইটো এতিয়ালৈকে সেইটো তেওঁলোকে জানিব কিন্তু আমিতো জনাত একো কাকো গ্ৰেপ্তাৰ কৰা নাই শুনাও নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত